নমস্কাৰ, ৰাধে ৰাধে। বলক আজি বনাওঁ আমি বেচনৰ চব্জি। কেতিয়াবা ঘৰত পাচলি নাথাকিলে গৃহিণীৰে দিগদাৰ হয়। আহক তেতিয়াহ'লে বনাওঁ। ইয়াৰ কাৰণে আমি এচক বেচন লৈছোঁ আৰু এইখিনি মছলা লৈছোঁ। ইয়াত সৰিয়হ, গোটা জিৰা, ধনিয়া, নহৰু আৰু জলকীয়া লৈছোঁ। হালধি ওপৰৰ পৰা আমি দি ল'ম পিছতকৈ, পিচি লোৱাহে পিছত। এতিয়া চাওক, এই বেচনখিনিত আধা গিলাচ পানী দি পেলাই অলপমান হালধি, জলকীয়া গুড়ি আৰু অলপ নিমখ দি পেলাই মই ধুনীয়াকৈ ঘুলি ল'ম। এয়া দেখিছেনে বেটাৰটো কিমান পাতলা কৰিছোঁ মই। এয়া এতিয়া কেৰাহী এখন গৰম কৰি তাত এই বেটাৰখিনি তেল নিদিয়াকৈ দি পেলাই আমি লাহে লাহে ভাজি থাকিম, লৰাই থাকিম আৰু এইটো পিছত হালোৱা নিচিনা টাইট কৰি ল'ম একেবাৰে। এয়া চাওক, মই কিমান ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত কাঁহী এখনত উলিয়াই পেলাই পানীৰ লগত অলপ হাতত লগাই পেলাই ইয়াক ভালদৰে বহলাই দিম আৰু ঠাণ্ডা হ'বৰ কাৰণে ফেনৰ তলত বা ফ্ৰিজত ৰাখি দিলেই হ'ব। আন চাইডে চাওক, মই এয়া আলু কাটি লৈছোঁ সৰু সৰুকৈ। ইয়াৰ জোলৰ কাৰণে কেৰাহীত তেল দি পেলাই মেথি গুটি দি দিলোঁ আৰু আলুখিনি ৰঙচুৱাকৈ ভাজিয়ে ল'ম। এয়া ৰঙচুৱা হোৱাৰ পিছত মই মছলাখিনি দি লৰাই থাকিম যাতে পানীখিনি শুকাই যাওক। তাৰপিছত ইয়াত অলপ নিমখ দিম। নিমখ অলপ বেছি নিদিওঁ কাৰণ আগতে আমি দিছোঁ আৰু ভাজি লোৱাৰ পিছত পানী দি পেলাই ঢাকন মাৰি উতলিবলৈ থৈ দিম। এয়া চাওক, এইখিনি আমাৰ ঠাণ্ডাই হৈ গ'ল। এতিয়া আমি সৰু সৰুকৈ ইয়াক পনীৰৰ নিচিনা কাটি ল'ম। এই চাওক, গোটেইখিনিয়ে মই কাটি লৈছোঁ। এতিয়া এয়া পনীৰৰ নিচিনা দেখিছেনে আপোনালোক। এটা তেল গৰম কৰি এই গোটেইখিনি অলপ অলপকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই হোৱাৰ পিছত এয়া ৰঙচুৱা হৈ গ'ল। ইপিনে মোৰ পানীখিনিও যিখিনি জোলৰ কাৰণে দিছিলোঁ উতলি গ'ল আৰু এই ফ্ৰাই কৰাখিনি দি দিলোঁ। আন চাইডে চাওক, মই কুকাৰত ভাত বহাই লৈছোঁ যাতে সহজে হৈ যায়। এয়া মোৰ খানাও ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া লাগিছে চাবৰ কাৰণে। মই বেছি মছলা বা বেছি তেলো দিয়া নাইকিয়া অৱশ্যে। এয়া কেনেকুৱা লাগিছে মাইনা খাবলৈ, টেষ্টি লাগিছে হয়। আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই বাই।